চাৰ্লিয়ে দুখোজ আগুৱাই গৈ বিজ্ঞাপনটো চাবলৈ ধৰিলে। তেওঁৰ চকুত আনন্দ জিলিকি উঠিল। বিজ্ঞাপনৰ কথাখিনি তেওঁ বিৰবিৰাই পঢ়িবলৈ ধৰিলে। এজন সুদক্ষ বক্সাৰৰ প্ৰয়োজন। চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী এই গ্ৰন্থখনৰ যিটো চেপ্টাৰ পঢ়ি আছিলোঁ মই দ্য চেম্পিয়ন, আৰু দ্য চেম্পিয়ন হৈছে চাৰ্লি জীৱনৰ এখন উল্লেখযোগ্য ছবি, যিখন ছবিৰ কাহিনী ভাগ এই অধ্যায়টোত সন্নিৱিষ্ট হৈছে। আৰু ইয়াৰ প্ৰথম পাৰ্টটো মই আপোনালোকক পঢ়ি শুনাইছিলোঁ, আৰু দুদিনমান অৱশ্যে ব্ৰেক হ'ল, ভেৰি ভেৰি চৰি ফৰ ডেট। আৰু এতিয়া পুনৰ পঢ়িবলৈ আৰম্ভ কৰিম। আজি দ্য চেম্পিয়ন এই অধ্যায়টোৰ ছেকেণ্ডটো পাৰ্ট মই আপোনালোকলৈ আগবঢ়াই দিছোঁ। আশা কৰোঁ বহুত বেছি ভাল লাগিব আপোনালোকৰ। আৰু এতিয়ালৈকে যিসকলে চাই আছে আৰু শুনি আছে চাৰ্লি চেপলিন কথা আৰু ছবিৰ কাহিনী, আৰু লগতে ছাপোৰ্ট কৰি গৈ আছে, তেওঁলোক সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আগলৈ এনেকৈ মোক ছাপোৰ্ট কৰি যাব। আৰম্ভ কৰিছোঁ বাকীখিনি অধ্যায়ৰ বাকীখিনি অংশ। আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। চাৰ্লিয়ে গভীৰ মনোযোগেৰে বিজ্ঞাপনটো পঢ়িলে। তেওঁৰ প্ৰিয় কুকুৰটোৱে নেজ লৰাই লৰাই সেইফালে চাই আছিল। বিজ্ঞাপনটোৰ তলত দ্য চেম্পিয়ন বক্সাৰ স্পাইক ডুগানৰ স্বাক্ষৰটো জিলিকি আছে। বক্সাৰ বিচাৰি দিয়া বিজ্ঞাপনটোৱে অৱশ্যে চাৰ্লিৰ মনত আনন্দৰ সঞ্চাৰ কৰিলে। স্পাইক ডুগানে বক্সাৰ বিচাৰি বিজ্ঞাপন দিছে। চাৰ্লি এইবাৰ এখোজ দুখোজকৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল। তেওঁৰ সংগী কুকুৰটোৱেও তেওঁৰ পিছে পিছে আহি থাকিল। ঘৰৰ ভিতৰ সোমাই বাৰান্দাইদি কেইখোজমান আগুৱাই যাওঁতেই বিখ্যাত বক্সাৰ ডুগানৰ বহা ঘৰটো দেখা পালে। চাৰ্লিয়ে ঘৰৰ দুৱাৰমুখত থিয় দিলেগৈ। পিছে পিছে তেওঁৰ সংগী কুকুৰটো নেজ জোকাৰি জোকাৰি সি চাৰ্লিৰ লগতে থিয় দি থাকিলে। তাৰ চকুত জিজ্ঞাসাৰ ছাপ। ভাবিছে চাগৈ, ইয়াতনো তাৰ প্ৰভুৰ কি দৰকাৰ থাকিব পাৰে। একো বুজিব নোৱাৰি সি বিষয়টো প্ৰত্যক্ষ কৰাৰ অপেক্ষা কৰিলে। চাৰ্লিয়ে দুৱাৰৰ কাষত থিয় হৈ কিছু সময় ভাবিলে, বিষয়টো কিভাৱে মাইক ডুগানৰ ওচৰত উত্থাপন কৰা যাব। চাৰ্লি থিয় হ'ল আৰু মনটো দৃঢ় কৰি ল'লে। পৰ্দাখন সামান্য ফাঁক কৰি তেওঁ ভিতৰলৈ জুমি চালে। দেখিলে এক প্ৰৌঢ় ব্যক্তিয়ে চকু আৰু মুখত গাম্ভীৰ্যৰ ছাপ লৈ চকীত বহি আছে। চকুত চশমা, নাকৰ তলত একোছা গোফ, সেনাবাহিনীৰ জোৱানৰ দৰে গোফৰ দুই মূৰ পাক লগোৱা। মুখখন বেছ ডাঙৰ, মজবুত পেশীৰে এক দীৰ্ঘকায় চেহেৰা। ভদ্ৰলোকৰ ওপৰত নজৰ ৰাখিয়ে চাৰ্লিয়ে ডিঙিটো কাছৰ দৰে ভিতৰলৈ সুমুৱাই আনিলে। সেই সময়ত তেওঁৰ ভংগিমা আছিল অদ্ভুত। তেওঁৰ চকু আৰু মুখৰ বিচিত্ৰ ভাৱ, সেই ভাৱ ভংগিমা দেখি নীৰৱ, অত্যন্ত নিৰহ ব্যক্তিয়েও নাহাঁহি নোৱাৰিব। চাৰ্লিৰ বুজিবলৈ বাকী নাথাকিল যে এই ভদ্ৰলোকে বিখ্যাত বক্সাৰ স্পাইক ডুগান। দুৱাৰৰ ওচৰৰ পৰা আঁতৰিব খোজোতে চাৰ্লিৰ মূৰটো দুৱাৰৰ পাল্লাত লাগি এটা মৃদু শব্দ হ'ল। শব্দ শুনি ডুগানে চশমাৰ তলেৰে দুৱাৰৰ ফালে লক্ষ্য কৰিলে। তেওঁ বুজিব পাৰিলে নিশ্চয় কোনোবা সাক্ষাৎ প্ৰাৰ্থী বিজ্ঞাপন দেখি উৎসাহিত হৈ আহিছে। কেইমিনিটমানৰ পিছত স্পাইক ডুগানে চাৰ্লিক ভিতৰলৈ মাতি পঠালে। ৰুমলৈ সোমাই আহি ডুগানক নমস্কাৰ জনাই চাৰ্লি থিয় দি ৰ'ল। ডুগানে ইংগিতেৰে তেওঁক বহিবলৈ অনুৰোধ কৰিলে। কেইমিনিটমানৰ পিছত চাৰ্লিয়ে এক অদ্ভুত ভংগিমাৰে স্পাইকক ধন্যবাদ জনালে আৰু লগতে এক হাস্যকৰ ভংগীৰে চেয়াৰত বহি পৰিল। শতাধিক তালি মৰা তেওঁৰ জোতাযোৰৰ সৈতে ভৰি দুটা ভাঁজ কৰি চেয়াৰত বহিল। পিছ মুহূৰ্ততে তেওঁ অনুভৱ কৰিলে যে কথাটো ভদ্ৰলোকৰ দৰে দেখোন নহ'ল। তেওঁ ভাবি পেলাই ভৰি দুটা নমাই আনিলে, কিন্তু তেওঁ জোতাৰ ধূলি বালি চেয়াৰত লাগি থাকিল। মুখমণ্ডলত এক অদ্ভুত লজ্জা আৰু সংকোচৰ ভাৱ ফুটাই তেওঁ মূৰৰ টুপিটো খুলিলে আৰু তাৰে চেয়াৰত লাগি থকা ধূলি মচিবলৈ ধৰিলে। তাকে কৰিবলৈ যাওঁতে তেওঁৰ টুপিটো বৰ লেতেৰা হৈ পৰিল। এইবাৰ গাৰ কোটটো খুলি লৈ তাৰে চেয়াৰৰ ধূলি চাফা কৰিবলৈ ধৰিলে। কোটটোৰ অৱস্থাও টুপিটোৰ দৰেই হ'ল। মুখ ফুলাই তেওঁ কেইমুহূৰ্তমান থিয় হ'ল, যেন কোটটোৰ বাবে শোক প্ৰকাশহে কৰিছে। পিছ মুহূৰ্ততে তেওঁ সাক্ষাৎকাৰ দিবলৈ সাজু হ'ল। স্পাইক ডুগানে প্ৰথম দৰ্শনতেই চাৰ্লিৰ পেশীবহুল চেহেৰা আৰু দৃঢ় হাতৰ মুঠি লক্ষ্য কৰি বুজিব পাৰিলে যে এওঁৰ দ্বাৰা কাম সম্ভৱ হ'ব পাৰে। এনেধৰণৰ দেহধাৰী নহ'লে মুষ্টিযুদ্ধ কৰিব কেনেকৈ? ক্ষীণমিন চেহেৰা, বুকুৰ জোখ 30 ইঞ্চি যদি হয়, কি মুষ্টিযুদ্ধত অংশগ্ৰহণ কৰাটো হোৱাই? এটা ঘোচাতেই প্ৰতিদ্বন্দ্বীক ধাৰাশায়ী কৰিব পাৰিব লাগিব। প্ৰথম অৱস্থাতেই, প্ৰথম আঘাততেই পিতৃ প্ৰদত্ত জীৱনটো ওলাই যাব লাগিব। বাছ খতম। চাৰ্লিৰ সৈতে 2-4টা বাক্য বিনিময় কৰিয়েই স্পাইক তেওঁৰ প্ৰীতিভাজন হ'ল। নিৰ্দিষ্ট এটা দিন আৰু সময় ঠিক কৰি দি তেওঁ সেই দিনটোত চাৰ্লিক তেওঁৰ নিজৰ ক্ষমতাৰ
বা দক্ষতাৰ প্ৰমাণ দিবলৈ অনুৰোধ জনালে। চাৰ্লিও এক কথাত ৰাজি হ'ল আৰু নিৰ্দিষ্ট দিনত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিলে আৰু সেইদিনা স্পাইকৰ পৰা বিদায় মাগিলে। ইমান সময় তেওঁ কুকুৰটোৰ দুৱাৰৰ ওচৰতে নিজৰ নেজডাল জোকাৰি বহি আছে। তাৰ চকুত জিজ্ঞাসা আৰু কৌতূহলৰ চাৱনি, কিয়নো ইমান দিনে সি তাৰ গৰাকীক পথৰ কাষৰ জুপুৰি ঘৰতহে দেখি আহিছে, আৰু আজি ইমান আৰামদায়ক ঘৰত। বিষয়টো স্বাভাৱিকতে ভাবিব লগা ধৰণৰ। চাৰ্লিক ওলাই অহা দেখি বুলডগটোৱে যেন প্ৰাণ ঘূৰাই পালে। সি আনন্দ মনেৰে নেজডাল লৰাই লম্ফজম্ফ কৰিবলৈ ধৰিলে। চাৰ্লিয়ে বিষয়টো অনুমান কৰিব পাৰি তাৰ মূৰত হাত বুলাই মৰম কৰিবলৈ ধৰিলে। চাৰ্লিয়ে এবাৰ বক্সাৰ স্পাইকৰ আখৰাগৃহ ত্যাগ কৰি ৰাস্তালৈ ওলাই আহিল। কুকুৰটোৱেও তেওঁৰ পিছে অনুসৰণ কৰিলে। এই অধ্যায়টো অকণমান বেছি দীঘল, সেইকাৰণে আৰু হয়তো দুটামান পাৰ্ট হৈ যাব। আজিলৈ এইখিনিতে সামৰি দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু শুনি থাকিব চাৰ্লি চেপলিন কথা আৰু ছবি কাহিনী। আজিলৈ আহিছোঁ, বাই বাই।